আজি বিৰাট ধুনীয়া সোৱাদ লগা ৰেচিপি এটা লৈ আহিছোঁ। চৰি, ৰেচিপি নহয়, ব্যঞ্জনটো আপোনালোকৰ আগত শ্বেয়াৰ কৰিব ওলাইছোঁ। যদি ভাল লাগে আপোনালোকে বিচাৰে পিছত কেতিয়াবা দিম। আজি এই বস্তুটো বনাইছোঁ। এইটো কি গম পায়নে? এনেকৈ যদি পাতত দি খাই নহয়, কেনেকুৱা সোৱাদ লগা। খালী ভাতকেইটা অন্য একো নহ'লেও খাব পাৰিব আপোনালোকে। সৰু মাছ নহয়, ডাঙৰ মাছৰ পিচ যে, ডাঙৰ মাছ পাতত দিয়া বনাইছিলোঁ। পাতত দিওঁতে কিন্তু মই অলপ অন্য ধৰণৰ বস্তু দিছিলোঁ। সৰিয়হেৰে সকলোৱে খাই নহয় জানো পাতত দি। আজি কিন্তু মই বেলেগ কিছুমান ইনগ্ৰিডিয়েণ্ট মিক্স কৰিহে পাতত দিছিলোঁ। আৰু কি দিছিলোঁ আপোনালোকক কৈ আছোঁ। ভাতৰ থালিখন কেনেকুৱা লাগিছে বাৰু? একদম সাধাৰণ নহয় জানো? আলু ফ্ৰাই কৰিছিলোঁ আৰু এইটো। কাৰণ এনেকৈ বনাই খালেতো আৰু আঞ্জা বা কোনো দালিৰ প্ৰয়োজনেই নাই। মোক কিন্তু নালাগে, আমাৰ পৰিয়ালটোকো এনেকৈ খালে ইয়াত যে এইয়া লাগি থকা যে এইকণ ইমান যে খাবলৈ ধুনীয়া নহয়, বিৰাট টেষ্টি সোৱাদ লগা। ইয়াত কি দিছিলোঁ জানেনে? ইয়াত দিছোঁ পদিনা, পিঁয়াজ, আদা, নহৰু আৰু 2টা কেঁচা জলকীয়া। এইখিনি ডাঠকৈ পেষ্ট বনাই কেঁচা মাছখিনিত ধুনীয়াকৈ সানি লৈছিলোঁ। আৰু লৈ তাত দুটুকমান মিঠাতেল পেলাই দি কলপাতখনেৰে মেৰিয়াই ধুনীয়াকৈ ষ্টিমত দি দিব। যাৰ ষ্টিমাৰ আছে, যিসকলৰ ষ্টিমাৰ আছে তেওঁলোকে ষ্টিমাৰত দিব পাৰিব। মোৰ আকৌ নাই নহয়, মই কেৰাহীতে পানী দি টিফিনটো তাত দি দিলোঁ। খাবলৈ যে বহুত বেছি ধুনীয়া হৈছিলে। খাবচোন কেতিয়াবা আপোনালোকে, বিৰাট টেষ্টি পাব। ৰেচিপি নাই অনা যদি বুজি পাইছে নিশ্চয়। আহিছোঁ দেই আজিলৈ। ছাবস্ক্ৰাইব কৰি থ'বচোন চেনেলটো। তেতিয়া এনেধৰণৰ ভিডিঅ'বোৰ আপোনালোকে আকৌ পাই থাকিব। ময়ো দি থাকিবলৈ ভাল পাম। আপোনালোকৰ সঁহাৰিবোৰ পালেহে দি ভাল লাগে নহয়নে? এটা কমেণ্টো কৰিব। আৰু যদি ভাল পায় নহয় তেতিয়া শ্বেয়াৰ কৰি থৈ দিব। তেতিয়া পাহৰি গ'লেও আকৌ ভিডিঅ'টো চালে আপোনালোকে চাই বনাব পাৰিব। মইতো সোৱাদেৰে খাই দিলোঁ। আপোনালোকে সোনকালে বনাই খাব আকৌ।